আমার দাবি শিক্ষক দিয়ক শিক্ষক দিয়ক আমার শিক্ষক সরকারের কাছে এটা অনুরোধ আমার স্কুলত আমার বিদ্যালয়খনত টিচার লাগে আমার বিদ্যালয় আছে কিন্তু টিচার নাই শিক্ষার বহুত অভাব আছে স্কুলত হয় আপোনালোকে ইতিমধ্যে লক্ষ্য কৰিছে যে আমাৰ ছাত্ৰ ছাত্ৰীও এতিয়া ৰাস্তাত ওলাই আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ এই ভেলভেৰী এম ই স্কুল আৰু এল পি স্কুলত আপোনালোকে চাওক যে যেতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে আজি শিক্ষাৰ পৰা বঞ্চিত হৈ আছে তেতিয়া এই আমাৰ অসমখন কেনেকুৱা উন্নতিৰ দিশে গতি কৰিছে এতিয়া চৰকাৰে কৈ আছে সবকা সাথ সবকা বিকাশ যিহেতু যি শ্লোগান বজাই থাকে ডাক ঢোল বজাই থাকে তাৰ বিপৰীতে আজি আমাৰ এই কণ ল'ৰা ছোৱালীসকলে ৰাস্তাত ওলাই আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে যে বিদ্যালয় এখন অকল ঘৰে নহয় এইটো হৈছে শিক্ষাৰ কেন্দ্ৰ আৰু য'ৰ পৰা মানে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ় লৈ উঠে কিন্তু ইয়াত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে আজি নিয়মিতভাৱে পাঠদান পোৱা নাই মানে সিহঁতৰ আপোনালোকে চাওক আমাৰ এই ভেলভেৰী যিটো এম ই স্কুল ইয়াত মাজে অকল মাত্ৰ প্ৰধান হেড ছাৰজনে আছে আৰু এল পি স্কুলত হেড ছাৰ আৰু বাকী এজন ছাবজেক্ট টিচাৰ আছে কিন্তু ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে দুইখন বিদ্যালয়ত অধ্যয়ন কৰি আছে তাৰ বিপৰীতে মানে আমাৰ ক্লাছ 6 আৰু 7 আৰু 8 এই তিনিটা ক্লাছৰ ভিতৰত এজন টিচাৰে শিক্ষাদান পাঠদান কৰাই আছে আৰু তাৰ বিপৰীতে প্ৰায় ২০০তকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে যিহেতু আমাৰ বিদ্যালয়ত শিক্ষক হৈছে নম্বৰটিৰ দৰে জয়ীয়া নেকি পঢ়াই তোলে এখন বিদ্যালয় কিন্তু এইখন বিদ্যালয় এতিয়া অন্ধকাৰ হৈ আছে আৰু এই অকল মানে বিদ্যালয় অন্ধকাৰ মানে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ আপোনালোকে চাওক এটা সমাজ আজি আমাৰ আজি ছাত্ৰ ছাত্ৰীয়ে কাইলৈ আমাৰ দেশৰ ভৱিষ্যত হ'ব কিন্তু এই ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ভালকৈ শিক্ষা নাপাব সিহঁতে তেতিয়া এটা সময়ত যাই কিনে বেয়া কামত লিপ্ত হ'ব অলপ ডাঙৰ হোৱাৰ পিছত ড্ৰাগছত এডিক্টেড হ'ব বাল্য বিবাহৰ লগত জড়িত হ'ব গতিকে আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু খৰিজাপিটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদায় এইবিলাকৰ বিষয়ে ওপৰত মাত মাতি আহিছোঁ আজিও আমি ইয়াত আগুৱাই আহিছোঁ এনেকুৱা দুৰৱস্থা দেখি আমাৰ এই ভাইটি ভণ্টিসকলে আমাৰ ল'ৰা ছোৱালীকে ইয়াত অধ্যয়ন কৰি আছে সেইসকলৰ ভৱিষ্যতৰ ওপৰত লক্ষ্য ৰাখি যাতে সেইসকলে অন্ধকাৰৰ ভিতৰত গতি নকৰে আৰু এই আমাৰ এই ছাত্ৰ ছাত্ৰীক যি মানে শিক্ষা দিয়া হয় এইটো কোনো দয়া বা দান নহয় এইটো ছাত্ৰ ছাত্ৰীসকল মৌলিক অধিকাৰ চৰকাৰৰ হিচাপে চৰকাৰ এইটো নৈতিক দায়িত্ব আৰু কৰ্তব্য এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষক নিযুক্তি কৰি সিহঁতৰ ভৱিষ্যত গঢ়াৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আমাৰ এই ভেলভেৰী এম ই স্কুল আৰু এল পি স্কুল দুয়োখন স্কুল মিলি প্ৰায় ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে কিন্তু এই ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে এম ই স্কুলত মাজতে এজন শিক্ষক আছে আৰু আপোনালোকে চাওক বৰ্তমান সময়ত প্ৰায় আপোনাৰ ১ বছৰ পাৰে হ'ল মানে ইয়াত এজনো শিক্ষক নাই জাষ্ট এজন প্ৰধান শিক্ষক আছে আৰু এনেকুৱা অৱস্থা হৈছে যিজন চকীদাৰ থাকে তাৰ ঘৰতে কাম কৰে সেই তেখেতক দি এইখন বিদ্যালয়ত ক্লাছ কৰাবলগীয়া অৱস্থা হৈছে এতিয়া আমি ছাত্ৰ ছাত্ৰীৰ লগতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আগুৱাই আহিছোঁ লগতে আমাৰ এই অঞ্চলৰ মুৰব্বী সমাজ আগুৱাই আহিছে আমি চৰকাৰৰ ওচৰত কাতৰভাৱে অনুৰোধ জনাম আৰু শিক্ষা বিভাগক অনুৰোধ জনাম যাতে অতি সোনকালে আমাৰ এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ এই সৰু সৰু কণ শিশুসকলৰ ভৱিষ্যতৰ ওপৰত লক্ষ্য ৰাখি অতি সোনকালে ইয়াত শিক্ষকৰ নিযুক্তি দিয়ে যিহেতু গোৱালপাৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানে নতুনকৈ গঠন হোৱা খলিচাপিটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মানে বিশেষকৈ ক'বলৈ গ'লে অসমত যিবোৰ দুৰ্নীতি বা যিবোৰ অত্যাচাৰ চলি আছে বিশেষকৈ ক'বলৈ গ'লে আজি এডভান্টেজ আসাম বুলি পৰিচিত দি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি শিক্ষাৰ প্ৰতি যিটো আদৰ্শ দেখুৱাইছে আমাৰ এইখন অঞ্চলত ভেৰভেৰী গাঁৱত যিখন ভেৰভেৰী এম ই স্কুল আৰু এল পি স্কুল আছে ইয়াত ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰী থকা সত্ত্বেও তাৰ বিপৰীতে মাত্ৰ ৩জন শিক্ষক এইটো কেনেকৈ সম্ভৱ শিক্ষাৰ লগত হেতালি খেলা আমাৰ অসম চৰকাৰে আজি এইটো দেখাবলৈ বাধ্য হৈছে যে শিক্ষা কেৱল শিক্ষাই নহয় শিক্ষাৰ মানদণ্ডটো দিনে দিনে নিম্নগামী হৈ আছে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে বাল্য বিবাহৰ লগত জড়িত হৈ আছে ড্ৰাগছ এডিক্টেড হৈ আছে আৰু বহুত কিবা কিবি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু এইটো কেনেকৈ সম্ভৱ শিক্ষাৰ ক্ষেত্ৰত এটা বিদ্যালয়ত ৩০০ ছাত্ৰ ছাত্ৰী থকা সত্ত্বেও মাত্ৰ ৩জন শিক্ষক কেতিয়াবা আমি শুনা মতে 4th গ্ৰেডত থকা আমাৰ চকীদাৰজনে ক্লাছ কৰিবলগীয়া হয় এইখন বিদ্যালয়ত তেতিয়াহ'লে শিক্ষাৰ মানদণ্ড আজিৰ সময়ত কেনেকৈ উচ্চ শিক্ষা শিক্ষিত হ'ব আমাৰ ল'ৰা ছোৱালীবোৰ আৰু এইবোৰ আমি আমাৰ অসম চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ লগতে শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক অনুৰোধ জনাওঁ অতি সোনকালে কম দিনৰ ভিতৰতে এইখন বিদ্যালয়ত যাতে শিক্ষক দি ল'ৰা ছোৱালীবিলাকে
শিক্ষা বা পাঠদানত উপকৃত হ'ব পাৰে সেইকাৰণে মই আপিল কৰিছোঁ